মই প্ৰথম প্ৰশ্ন লৈছোঁ কুৱেশ্যন নম্বৰ 1 ইয়াত উল্লেখ কৰিছে দ্ৰুতিৰ একক উত্তৰ দিছে অপশ্যন এ মিটাৰ চেণ্টিমিটাৰ অপশ্যন বি কিলোগ্ৰাম চেণ্টিমিটাৰ অপশ্যন চি ডেকাগ্ৰাম অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ কাৰেক্ট এনচাৰ যদিহে জানে তলত কমেণ্ট কৰক গতিকে অনুৰোধ কৰিছোঁ শেষলৈকে চাব শুদ্ধ উত্তৰ লাভ কৰিব ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ মিটাৰ চেণ্টিমিটাৰ গতিকে মিটাৰ চেণ্টিমিটাৰ হ'ল দ্ৰুতিৰ একক মিটাৰ চেণ্টিমিটাৰ নেক্সট কুৱেশ্যন আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 উল্লেখ কৰিছে এনেদৰে কুৱেশ্যন নম্বৰ 2 বৈদ্যুতিক ক্ষমতাৰ একক হ'ল উত্তৰত দিছে অপশ্যন এ এম্পায়াৰ অপশ্যন বি ৱাট অপশ্যন চি ভল্ট অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব পাৰে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বি ৱাট ইজ দ্য কাৰেক্ট এনচাৰ ৱাট কিহৰ একক ৱাট হৈছে বৈদ্যুতিক ক্ষমতাৰ একক গতিকে মনত ৰাখিব ৱাট বৈদ্যুতিক ক্ষমতাৰ একক গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 3 এইখিনিতে এটা কথা জনাই থওঁ সকলোখিনি আপডেটৰ বাবে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল লাগিছে অন্ততঃ কিয় ভাল লাগিছে আৰু যদিহে ভাল লাগিছে পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা পৰ্যায়ৰ ভিডিঅ' লাগে তলত কমেণ্ট কৰিব এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 ইয়াত উল্লেখ কৰিছে ভিটামিন এৰ অভাৱত কি হয় মনত ৰাখিব ভিটামিন এৰ অভাৱত কি হয় ইয়াত সুধিছে ইয়াত কি সুধিছে ডাইৰেক্ট ভিটামিন এৰ অভাৱত গতিকে উত্তৰটো কি হ'ব নিশ্চয় আপুনি অনুমান লগাইছে উত্তৰটো হ'ব পাৰে বিশেষকৈ অপশ্যনত উল্লেখ কৰিছে অপশ্যন নম্বৰ এ কুকুৰিকণা অপশ্যন নম্বৰ বি জ্বৰ অপশ্যন নম্বৰ চি বেৰি অপশ্যন নম্বৰ ডি পয়া লগা ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব পাৰে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পাৰে অপশ্যন নম্বৰ চি বা অপশ্যন নম্বৰ এ কোনটো হ'ব অনুমান কৰক আৰু কমেণ্ট কৰক মই কৈ দিছোঁ যদি আপুনি ক'ব পৰা নাই ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ কুকুৰিকণা মনত ৰাখিব কুকুৰিকণা কিহৰ বাবে হয় ভিটামিন এৰ অভাৱত কুকুৰিকণা হয় মনত ৰাখিব ভিটামিন এৰ অভাৱত কুকুৰিকণা হয় এইটো মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ উত্তৰ লাভ কৰি আছে এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ প্ৰশ্ন নম্বৰ বিশেষকৈ আমি আগবাঢ়িছোঁ প্ৰশ্ন নম্বৰ 4লৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4 ইয়াত উল্লেখ কৰিছে ভিটামিন বিৰ অভাৱত কোনবিধ ৰোগ হয় পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে ভিটামিন ৰিলেটেড গতিকে অনুৰোধ কৰিছোঁ সকলোখিনি আপডেটৰ বাবে চেনেলটিক অন্ততঃ ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ ভালৰ কাৰণে এই ভিডিঅ'খিনি তৈয়াৰ কৰা হৈছে ইয়াত উল্লেখ কৰিছে ভিটামিন বিৰ অভাৱত কোনবিধ ৰোগ হয় উত্তৰত দিছে অপশ্যন এ কুকুৰিকণা অপশ্যন বি জ্বৰ অপশ্যন চি বেৰি অপশ্যন ডি পয়া লগা ইয়াৰ কাৰেক্ট এনচাৰ যদিহে জানে তলত কমেণ্ট কৰক ইয়াৰ কাৰেক্ট এনচাৰ যদি আপুনি খেলি মেলি পাইছে তেতিয়াহ'লে মই কাৰেক্ট এনচাৰ কৈছোঁ ভিটামিন বেৰি কিহৰ বাবে হয় ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয় এইটো মনত ৰাখিব ভিটামিন বিৰ অভাৱত কি হয় বেৰি ৰোগ হয় নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ প্ৰশ্ন নম্বৰ 4 ক্ষমা কৰিব প্ৰশ্ন নম্বৰ 5লৈ আগবাঢ়িছোঁ ইয়াত উল্লেখ কৰিছে 5 নম্বৰ প্ৰশ্ন ইয়াত কি কৈছে প্ৰশ্ন নম্বৰ বা কুৱেশ্যন নম্বৰ 5 কোনে প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল খেলি মেলি পাইছে নিশ্চয় ডাউট ক্লিয়াৰ কৰক ভিডিঅ'টো শেষলৈকে চাওক ইয়াত নিশ্চয় দেখিছে কোনে প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল অপশ্যনত দিছে উত্তৰত অপশ্যন এ ৰবাৰ্ট ব্ৰুছ অপশ্যন বি আইজাক নিউটন অপশ্যন চি ফেৰাডে অপশ্যন ডি এলেনচাইন উড ইয়াৰ কাৰেক্ট এনচাৰ নিশ্চয় আপুনি জানে যদিহে নাজানে কাৰেক্ট এনচাৰ এতিয়াই লিখি লওক ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ৰবাৰ্ট ব্ৰুছ ইজ দ্য কাৰেক্ট এনচাৰ পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে ৰবাৰ্ট ব্ৰুছে কি আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চাহ আৱিষ্কাৰ কৰিছিল মনত ৰাখিব ৰবাৰ্ট ব্ৰুছে কি আৱিষ্কাৰ কৰিছিল চাহ আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰবাৰ্ট ব্ৰুছ প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুছে এইটো মনত ৰাখিব নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ প্ৰশ্ন নম্বৰ 6 ইয়াত প্ৰশ্ন নম্বৰ 6ত উল্লেখ কৰিছে প্ৰশ্ন নম্বৰ 6লৈ আহিছোঁ প্ৰশ্ন নম্বৰ 6 ভূমিকম্প প্ৰাবল্য জোখা হয় কিহৰ যোগেদি অপশ্যনলৈ উল্লেখ কৰিছে এ এমিটাৰ অপশ্যন বি মিলিগ্ৰাম অপশ্যন চি মিটাৰ স্কেল অপশ্যন ডি ৰিক্টাৰ স্কেল ইয়াৰ কাৰেক্ট এনচাৰ যদিহে জানে তলত কমেণ্ট কৰক মই কৈ দিছোঁ যদি আপুনি জনা নাই ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি ৰিক্টাৰ স্কেল মনত ৰাখিব ৰিক্টাৰ স্কেলৰ যোগেদি ভূমিকম্পৰ প্ৰাবল্য জোখা হয় মনত ৰাখিব ৰিক্টাৰ স্কেলৰ যোগেদি ভূমিকম্পৰ প্ৰাবল্য জোখা হয় খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লাভ কৰি আছে নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ প্ৰশ্ন নম্বৰ 7 লৈছোঁ গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ইয়াত সুধিছে ফাদাৰ অফ কম্পিউটাৰ কি ইয়াত প্ৰশ্নটো নিশ্চয় বুজি পাইছে ফাদাৰ অফ কম্পিউটাৰ কোন পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে অৰ্থাৎ কম্পিউটাৰ পিতৃ কাক কোৱা হয় ইয়াৰ উত্তৰত দিছে অপশ্যন এ কামিনী অপশ্যন বি ফেৰাডে অপশ্যন ডি চি চাৰ্লছ বেবেজ অপশ্যন ডি ৰাজেশ শৰ্মা গতিকে আপুনি নিশ্চয় খেলি মেলি পাইছে গতিকে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব পাৰে কোনোবাই যদি নাজানে তেওঁ গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ চাৰ্লছ বেবেজ গতিকে চাৰ্লছ বেবেজ হৈছে কম্পিউটাৰৰ পিতৃ যাক কোৱা হয় ফাদাৰ অফ কম্পিউটাৰ এইখিনি এটা স্পষ্টীকৰণ জনাই থওঁ বিশেষ কাৰণত বা বিশেষ
টাইপিং মিষ্টেক হোৱাৰ বাবে চালাৰ্ছৰ ঠাইত ৰেপডাল থাকি গ'ল, ক্ষমা কৰিব, অৰ্থাৎ চালাৰ্ছৰ ঠাইত ৰেপডাল হ'ব লাগিছিল, ক্ষমা কৰিব। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ, প্ৰশ্ন নম্বৰ 8লৈ আগবাঢ়িছোঁ, কুৱেশ্যন নম্বৰ 8। ইয়াত কি কৈছে, কুৱেশ্যন নম্বৰ 8, ইয়াত বিশেষ কুৱেশ্যন নম্বৰ 8ত উল্লেখ কৰিছে নাছা কেতিয়া স্থাপন কৰা হৈছিল। নাছা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল বুলি সুধিলে কি হ'ব কাৰেক্ট এনচাৰ। গতিকে নাছা স্থাপন কৰা হৈছিল, অপশ্যনত দিছে অপশ্যন এ 1969, অপশ্যন বি 1982, অপশ্যন চি 1952, অপশ্যন ডি 1958। ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব পাৰে, ইয়াৰ কাৰেক্ট এনচাৰ কোনোৱে ভাবিছে 1952, কোনোৱে ভাবিছে 1969, 1958। মনত ৰাখিব, সকলোখিনি আপডেটৰ বাবে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। নাছা কেতিয়া স্থাপন কৰা হৈছিল, নাছা স্থাপন কৰা হৈছিল 1958 চনত, মনত ৰাখিব। নেক্সট 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 9 নম্বৰ প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ কমন প্ৰশ্ন বুলি ক'লেও কোনো ভুল কোৱা নহয়। নেক্সট প্ৰশ্ন লৈছোঁ, প্ৰশ্ন নম্বৰ 9। ইয়াত উল্লেখ কৰিছে চিলাই কলৰ আৱিষ্কাৰক। চিলাই কল কোনে আৱিষ্কাৰ কৰিছিল। ইয়াৰ অপশ্যনত দিছে জেমছ, এ অপশ্যনত দিছে জেমছ ৱাৰ্ড, বি অপশ্যনত দিছে মেকমিলান, চি অপশ্যনত ভেংকট ৰমন, ডি ওপৰৰ এটাও নহয়। কাৰেক্ট এনচাৰ কি হ'ব আপুনি নিশ্চয় জানে, গতিকে অনুৰোধ কৰিছোঁ কাৰেক্ট এনচাৰটো কমেণ্ট কৰক। মই কৈ দিছোঁ যদি সময় নাই আপোনাৰ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চিলাই কলৰ আৱিষ্কাৰ কৰিছিল অপশ্যন বি মেকমিলান। গতিকে মেকমিলানে চিলাই কলৰ আৱিষ্কাৰ কৰিছিল। পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে। নেক্সট প্ৰশ্নলৈ আহিছোঁ, প্ৰশ্ন নম্বৰ 10। 10 নম্বৰ প্ৰশ্ন অৰ্থাৎ কুৱেশ্যন নম্বৰ 10লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 10ত উল্লেখ কৰিছে ৰাকেশ শৰ্মাই মহাকাশত 1984 চনৰ কিমান তাৰিখে খোজ দিছিল। খুব গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আগবাঢ়িছোঁ। গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰে কৈছোঁ, খুব গুৰুত্বপূৰ্ণ কমন প্ৰশ্ন এইটো। ৰাকেশ শৰ্মাই মহাকাশত 1994 চনত গৈছিল। কিমান তাৰিখে গৈছিল বহুতে নাজানে, গতিকে আজি শিকি থওক কিমান তাৰিখে গৈছিল বুলি আহিলে আপুনি কি ক'ব লাগিব। অপশ্যন এত উল্লেখ কৰিছে 11 জুনত, অপশ্যন বিত উল্লেখ কৰিছে 3 এপ্ৰিল, অপশ্যন চিত উল্লেখ কৰিছে 4 মে, অপশ্যন ডি উল্লেখ কৰিছে ওপৰৰ এটাও নহয়। গতিকে কাৰেক্ট এনচাৰ যদি জানে তলত কমেণ্ট কৰক, যদিহে নাজানে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই থওক। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, 3 এপ্ৰিলত। মনত ৰাখিব 1984 চনৰ 3 এপ্ৰিলত ৰাকেশ শৰ্মাই মহাকাশত খোজ দিছিল, এইটো মনত ৰাখিব। খুব গুৰুত্বপূৰ্ণ পইণ্ট লাভ কৰিছে। পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিলে আপুনি চলিউশ্যন কৰিব পাৰিব লাগিব, সেইবাবে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব সকলোখিনি আপডেটৰ বাবে। এতিয়া নেক্সট পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়োঁ। ইয়াত উল্লেখ কৰিছে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন ইয়াত কৈছে যে কুৱেশ্যন নম্বৰ 11। ইয়াত কৈছে পৃথিৱীৰ সৰু চৰাইটোৰ নাম কি। পৃথিৱীৰ সৰু চৰাইটোৰ উত্তৰত দিছে এ হামিংবাৰ্ড, বি উট পক্ষী, চি বালিমাহী, ডি ওপৰৰ এটাও নহয়। কোনটো হ'ব পাৰে কমেণ্ট কৰক। জয় মেলি পাইছে, গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ হামিংবাৰ্ড। গতিকে হামিংবাৰ্ড হৈছে পৃথিৱীৰ সৰু চৰাইটোৰ নাম। গতিকে ডাউটটো ক্লিয়াৰ হৈছে। পৰীক্ষাত সকলোখিনি আপডেটৰ বাবে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ইতিমধ্যে আমি 12 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইতিমধ্যে কুৱেশ্যন নম্বৰ 12 লৈছোঁ। কুৱেশ্যন নম্বৰ 12ত উল্লেখ কৰিছে মহাকাশৰ ৰঙা গ্ৰহ। মহাকাশৰ ৰঙা গ্ৰহ বুলিলে নিশ্চয় জানে, যদিহে নাজানে ভিডিঅ'টো শেষলৈকে চাওক। মহাকাশৰ ৰঙা গ্ৰহ উত্তৰত দিছে অপশ্যন এ বুধ, অপশ্যন বি মংগল, অপশ্যন চি চন্দ্ৰ, অপশ্যন ডি প্লুটো। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, মংগল। গতিকে মংগল গ্ৰহ হৈছে মংগল গ্ৰহৰ মহাকাশৰ ৰঙা গ্ৰহ। মনত ৰাখিব মহাকাশৰ ৰঙা গ্ৰহ বুলিলে কি ক'ব লাগিব, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মংগল গ্ৰহ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ, প্ৰশ্ন নম্বৰ 13। 13 নম্বৰ প্ৰশ্ন কি কৈছে চাম আহক। ইয়াত 13 নম্বৰ প্ৰশ্নত উল্লেখ কৰিছে 1930 চনত কি গ্ৰহ আৱিষ্কাৰ কৰা হয়। 1930 চনত কি গ্ৰহ আৱিষ্কাৰ কৰা হয়, 1930 চনত। অপশ্যনত দিছে এ বুধ, বি মংগল, চি চন্দ্ৰ, ডি প্লুটো। কাৰেক্ট এনচাৰ কি হ'ব, গতিকে কাৰেক্ট এনচাৰ যদিহে নাজানে কিয়নো আপুনি অপেক্ষা কৰিব লাগে, কাৰেক্ট এনচাৰটো কৈ দিছোঁ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ, প্লুটো। 1930 চনত কি আৱিষ্কাৰ কৰা হৈছিল, কি গ্ৰহ, প্লুটো গ্ৰহ। আগৰ পৰীক্ষাত আহিছিল বিশেষকৈ প্লুটো কিমান চনত আৱিষ্কাৰ কৰা হৈছিল, সেইবাবে এবাৰ মই উল্লেখ কৰিছোঁ এনেকুৱা প্ৰশ্ন এবাৰ আহিব পাৰে আপোনাৰ। 1930 চনত কি গ্ৰহ আৱিষ্কাৰ কৰা হৈছিল, প্লুটো ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ, প্ৰশ্ন নম্বৰ 14 লৈছোঁ। 14টো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, ক্ৰান্তি অৰ্থাৎ দেশৰ ৰিলেটেড প্ৰশ্ন। এজন ব্যক্তিৰ নাম সোধা হৈছে ইয়াত কৈছে ৰবাৰ্ট গডাৰ্ড। ৰবাৰ্ট গডাৰ্ড, পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে ৰবাৰ্ট গডাৰ্ড কোন দেশৰ। গতিকে কাৰেক্ট এনচাৰ কোনটো হ'ব যদিহে জানে কমেণ্ট কৰক। মই কৈ দিছোঁ কাৰেক্ট এনচাৰটো কি হ'ব, তাৰ আগতে অপশ্যনখিনি কৈ দিছোঁ। এ জাপান, বি ভাৰত, চি আমেৰিকা, ডি চীন। কোনটো হ'ব হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। গতিকে মনত ৰাখিব ৰবাৰ্ট গডাৰ্ড কোন দেশৰ বুলি সুধিলে ৰবাৰ্ট গডাৰ্ড হৈছে আমেৰিকাৰ। এইখিনি এটা কথা জনাই থওঁ ৰবাৰ্ট গডাৰ্ডৰ ওপৰত, গতিকে তেওঁক ৰকেটৰ পিতৃ বুলি জনা যায়। আমেৰিকা দেশত ৰকেটৰ পিতৃ বুলি জনা যায়। কাক জনা যায়, ৰবাৰ্ট গডাৰ্ডক। এইটো কথা মনত ৰাখিব।
ৰবাৰ্ট গডাৰ্ড কোন দেশৰ ৰবাৰ্ট গডাৰ্ড আমেৰিকাৰ এইটো মনত ৰাখিব নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ প্ৰশ্ন নামক 15 নম্বৰ কুৱেশ্যন লৈ ইয়াত উল্লেখ কৰিছে ৱাৰ্ড কিহৰ একক ৱাৰ্ড কিহৰ একক হ'ব পাৰে এ বায়ুৰ বি পোহৰৰ চি ক্ষমতাৰ ডি বিদ্যুতৰ কিহৰ একক হ'ব পাৰে দেৰি নকৰি আপুনি উত্তৰটো কমেণ্ট কৰক গতিকে যদিহে উত্তৰটো নাজানে মই কৈ দিছোঁ চি হৈছে ইজ দ্য কাৰেক্ট এনচাৰ ক্ষমতাৰ গতিকে ৱাৰ্ড কিহৰ একক ৱাৰ্ড ক্ষমতাৰ একক ক্ষমতাৰ হ'ল ৱাৰ্ড বুজি পাইছেনে ৱাৰ্ড কিহৰ একক ক্ষমতাৰ একক লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব গতিকে সকলোখিনি আপডেটৰ আমাক ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব